মই প্ৰথমতে মিডিয়া সকলক ধন্যবাদ জনাইছো। আজি আমাৰ গোসাইগাঁও ডিস্ট্রিক্ট কমিটি এপিবিৰ অন্তৰ্গত গুমা সমষ্টিত আমি ব্লক কমিটি গঠন কৰিছো। এটোৰ উদ্দেশ্য হৈছে আগন্তুক যেটো বিটিসি ইলেকশন তাতে আমি গোটেই বিটিসিত ক্যান্ডিডেট দিবলৈ আমি রেডি কৰিছো আৰু এপিবি এইবাৰ অকলে খেলিব এইটো 100% আমি ঠিক কৰিছো। গতিকে আজি এই সভাখনত বিভিন্ন ৰাজনৈতিক দলৰ পৰা যেনবা কংগ্ৰেছ বিপিএফ ইউপিপিলৰ পৰা আজি যোগদান কৰিছে। আমাৰ এপিবিৰ যেটো নীতি আদৰ্শ এটো ভাল পাই পেলাই সকলেও আহিছে। আজি বহুত ৰিটায়াৰ পাৰ্সন যোগদান কৰিছে। তেখেত সকলেও বুজি পাইছে বিটিসিত যেটো শান্তি বুলি কয় সেই শান্তিটো এপিবিয়ে পার্মানেন্ট বজাই ৰাখিবৰ কাৰণে সেই উদ্দেশ্য লৈ পেলাই আজি এপিবি গঠন হৈছে। আৰু যেটো বিটিআৰৰ যেটো দফাবিলাক যি দফাবিলাক আজিলৈকে ইমপ্লিমেন্ট কৰা নাই সেই দফাবিলাক ইমপ্লিমেন্ট কৰিবৰ কাৰণে এপিবি জন্ম হৈছে। আজি 35 জনীয়া এটা কমিটি গঠন কৰা হৈছে। এটো ব্লক কমিটি গঠন কৰা হৈছে আৰু তেখেত সকলৰ নেতৃত্বত এই গুমা সমষ্টিত প্ৰাইমাৰী কমিটি গঠন কৰা হ'ব, বুথ কমিটি গঠন কৰা হ'ব। মানুহবিলাক এনে ক'ব পাৰে কালাৰ দিবলৈ বিচাৰিব, কিয়নো সকলেও ভয় কৰি আছে। আমি সোশ্যাল মিডিয়াত দেখি আছো যেনবা কামফাৰ এটা সৰু ক্লিপছ আমি দেখিবলৈ পাইছো সোশ্যাল মিডিয়াত। কামবাই বলে কৈ আছে মই যে সমষ্টিত খেলিব তাতে এপিবিয়ে ক্যান্ডিডেট নিদিলে ভাল হ'ব বুলি এটা ক্লিপছ আমি দেখিবলৈ পাইছো সোশ্যাল মিডিয়াত। আমি দেখিবলৈ পাইছো নট অনলি খাম্পা বিভিন্ন দলৰ নেতাবিলাক ভয় খাই আছে। এটা ভূমিকম্পৰ নিচিনা হৈ আছে বিটিসিত। গতিকে ৰাইজে সময় আহাৰ লগে লগে এইবিলাকৰ উত্তৰ দি দিব। ৰাইজে সকলেও বুজি পাইছে 17 বছৰত কি আছিলে বা কি হৈ গ'ল বা কি হৈছিল সেই সময়ত। বৰ্তমান এট প্ৰেজেন্ট ইউপিপিএল বিজেপিৰ গভৰ্নমেন্ট ৰাইজে সকলেও জানে, মিডিয়া সকলেও গম পায় কি হৈ আছে। গতিকে আমি এপিবি হিচাপে যেটো শান্তি এই শান্তিটো পার্মানেন্ট বজাই ৰাখিবৰ কাৰণে আমি ওলাইছো। বিটিসিত যেনেকে উন্নয়ন হ'ব লাগিছিলে, যেনেকে আনএমপ্লয়েড ইউথ বিলাকৰ সমস্যা যেনেকে আছিলে তেনেকে ৰৈ গ'ল। বহুত সমস্যা আছে বিটিসিত, জাতিৰ সমস্যা, মাটিৰ সমস্যা, এইবিলাক আজিলৈকে সমাধান কৰাটো আমি দেখা নাই। আজি ইয়াতে এটা আমাৰ মিটিং চলি আছে, জয়নিং মিটিং প্লাস আমাৰ গুমা সমষ্টিৰ ব্লক কমিটি আমি বনাবৰ কাৰণে ইয়াত আহিছো। আমাৰ ইয়াত CWCৰ জয়নিং জেনাৰেল সেক্ৰেটাৰী এও আহিছে আমাৰ ইয়াতে। এওঁৰ তত্ত্বাৱধানত আমাৰ জিলাৰ সভাপতি সম্পাদক ডাঙৰীয়াৰ নেতৃত্বত আজি ইয়াত মিটিং হৈছে। আমি সেই মিটিঙৰ উদ্দেশ্যতে ইয়াতে আহা। মই একচুৱেলি কোনো দলৰ বিষয়ে মই ক'ব নাযাওঁ। মই মোৰ দলৰ বিষয়ে মই ক'ম, কাৰণ এটা বস্তু আপোনালোকে মনত ৰাখিব, আমি এতিয়া মানে বেজি আছে নহয়, আমি বেজিৰ নিচিনা এতিয়া যিখিনিদি সোমাম ফালি ওলাই যাম। এইটো মই মনত ৰাখিব আপোনালোকৰ কৈ আছো। কাৰণ আমি এইটো নকওঁ কংগ্ৰেছৰ পৰা আহিছে ইহঁতৰ এইটো প্ৰব্লেম, ইহঁতৰ কিবা প্ৰব্লেম আছে সেইকাৰণে আমাৰ ইয়াত আহিছে। আমাৰ অঞ্জলি বাইদেউৰ নেতৃত্বত যি এপিবি ওলাইছে সেই এপিবিৰ আদৰ্শ নীতি লৈ ইহঁতে আহিছে। মই বেলেগ পাৰ্টিৰ বিষয়ে একো নকওঁ। হয়, এইটো সঁচা কথা। কাৰণ টিএমচিৰ পৰা মই ইয়াত অহাৰ উদ্দেশ্য এইটোৱে, কাৰণ টিএমচিৰ যিটো নেতৃত্ব হৈ আছে আমাৰ কোকৰাঝাৰ জিলাত সেইটো একদম মানে যাক এলেহুৱা বুলি কয়। আৰু 2 নম্বৰ কথা, যিবিলাক মানুহে নেতৃত্ব লৈ আছে সেই উপযুক্ত বুলি মই নাভাবো। ইয়াত নেতৃত্ব এটা কমি আছে কাৰণে আমি ইয়াত এপিবিত আহিছো। আৰু এপিবিৰ নেতৃত্ব যিটো সবল ৰাজনীতিক যিটো ওলাইছে, আশা কৰো ভৱিষ্যতে আমাৰ খুব ভাল হ'ব। এইটো এটা হাঁহি দেখেনে কথা ক'লে আপোনালোকে, কাৰণ বিটিসিতে আমি জন্ম আৰু বিটিসিতে আমি কৰ্ম। আমি বিটিসিত আপোনালোকে চাই থাকক আমি এপিবি কি কৰিব পাৰো। কাৰণ আমাৰ এটা আশা আছে, আমি নতুন এইবাৰ আমি যিটো ইলেকশন আহি আছে, ইলেকশন আমাৰ মিনিমাম 10টা আমাৰ টাৰ্গেটে আছে। আমি 10টা জিকিমে। আৰু আমাৰ যদি কৰ্মীবিলাকে ভাল সংগঠন কৰে কি জানিবা আমিয়ে চৰকাৰ বনাম।